Hello students, today we are going to discuss a very interesting topic named as adverb. Now we have to understand what is an adverb, what is the definition of adverb. When you will know about this, then you can easily find out what is an adverb in a sentence. So an adverb is a word or a set of words that modifies verbs, adjectives and other adverbs. It tells when, where and how an action is performed or indicates the quality or degree of the action. অৰ্থাৎ এডভাৰ্ব কি হ'ব পাৰে যিকোনো এটা ৱৰ্ড হ'ব পাৰে নহলে বহুত ৱৰ্ডৰ কি হ'ব পাৰে সেট হ'ব পাৰে বা কম্বিনেশন হ'ব পাৰে হি কি কৰে এটা ভাৰ্ব মডিফাই কৰে এটা ভাৰ্বক কিবা এটা বুজাই মডিফাই কৰি দিয়ে ভাৰ্বৰ যেটো মিনিং নহলে এডজেক্টিভ যিবিলাকে দুখ গুণ বুজায় ভাৰ্ব বিলাক হৈছে যিবিলাকে কাম বুজায় বা বেলেগ এডভাৰ্ব হেবিলাকৰো হিহতে কি কৰিব পাৰে মডিফিকেশন কৰিব পাৰে মানে কেতিয়া কোট একশনটো হৈছে কামটো কেতিয়া কোট কেনেকে হৈছে এই কথাবিলাক এডভাৰ্বে বুজায় এতিয়াটো আমি এডভাৰ্ব বিলাক চিনি পাব লাগিব এটা এডভাৰ্ব বিলাক কেনেকুৱা হয় many adverbs end in ly but some words which end in ly such as friendly are not adverbs. Many words can be both adverbs and adjectives according to their activity in the sentence. অৰ্থাৎ আমাৰ ম্যাক্সিমাম আমি এডভাৰ্ব যিবিলাক দেখা পাম হেবিলাক কি দেখা পাম ly লি হিচাপে লাষ্টত থাকে কিন্তু কিছুমান এনেকুৱা এডভাৰ্ব আছে যিবিলাকে এডভাৰ্বও হ'ব পাৰে আৰু এডজেক্টিভৰ নিচিনাও কাম কৰে সেন্টেন্সটোত একচুয়ালি কি বুজাইছে হেটোৰ ওপৰত ডিপেন্ড কৰি হি কেতিয়াবা এডজেক্টিভ আৰু এডভাৰ্ব দুইটাৰে কাম কৰিব পাৰে আৰু এটা ইম্পৰ্টেন্ট কথা হৈছে যে কেতিয়াবা যদি লাষ্টত ৱৰ্ডৰ শেষত যদি ly আছে ফৰ এক্সাম্পল ফ্ৰেন্ডলি হেটো কিন্তু এটা এডভাৰ্ব নহয় হেটো কথাও আমি মনত ৰাখিব লাগিব আৰু কেনেকৈ এডজেক্টিভ বা এডভাৰ্ব হিচাপে ইউজ হয় আমি তাৰে কেইটামান এক্সাম্পল চাই লওঁ ফাৰ্স্ট এক্সাম্পলটো হৈছে ৰবিন ইজ অলৱেজ হ্যাপি ইয়াত অলৱেজ টু এটা কি হ'ব এডভাৰ্ব হ'ব ইয়াৰ পাছৰ নেক্সট সেন্টেন্সটো হৈছে আই লাভ হাৰ ভেৰি মাচ ইয়াত ভেৰি মাচ টু কি হ'ব এডভাৰ্ব হ'ব তাৰ পাছৰ এক্সাম্পলটো হৈছে হি ইজ ৰানিং ফাষ্ট ইয়াত কোনটো হ'ব ফাষ্ট এলেক্স ৱৰ্কছ হাৰ্ড ইয়াত হাৰ্ড টু হ'ব হি ৰোড ডেট উইলিংলি ইয়াত দেখিবলৈ ওলাই আছে হি ৰোড ডেট উইলিংলি তাত ক'ত হ'ব উইলিংলি হ'ব ইয়াৰ পাছত আমি চাম এতিয়া what are the different types of adverbs ইয়াৰ টাইপ কেইটানো কি কি হেতু আমি চাও আহা the first one is conjunctive adverb sentence adverbs adverb of time frequency that means when adverbs of place and direction that means where adverbs of degree how much adverbs of manner how এতিয়া আমি ইয়াৰ প্ৰত্যেকটোৱেনো কি বুজায় আমি হেতু চাম the first one is conjunctive adverb the conjunctive adverb মানে হৈছে a conjunctive adverb connects phrases or independent clauses it provides transition between ideas and shows relationships conjunctive adverb are also called connectors অৰ্থাৎ ইহঁতে কি কৰে verb phrase বিলাক বা clause বিলাক এবিলাকক ইহঁতে কি কৰে কানেক্ট কৰে আৰু কিছুমান আইডিয়া ৰিলেশনশিপ এবিলাক দেখায় তাৰ পাছত কি কয় ইহঁতক হেকাৰণে কি বুলি ক'ব পাৰি কানেক্টৰ বুলি ক'ব পাৰি যেহেতু ইহঁতে দুটা verb phrase বা দুটা clauseক ইহঁতে কানেক্ট কৰে হেকাৰণে ইহঁতক আমি কি বুলি কওঁ কানেক্টৰ বুলি কওঁ ইয়াৰ আমি কেইটামান এক্সাম্পল চালে আমি ভালকে বুজি পাম ইয়াক আমি কেনেকৈ ইউজ কৰিব পাৰো It rained last night nonetheless the final match has not been cancelled ইয়াত nonetheless to কি হ'ব conjunctive adverb হ'ব আৰু ই কি কৰিছে দুটা ফ্ৰেজৰ মাজত কানেকশন এটা এস্টাবলিশ কৰিছে আৰু nonetheless মানে আসলতে কি হয় nevertheless বা nonetheless বুলি আমি কওঁ in spite of that
যদিও বৰষুণ দিছিল তেতিয়াও ফাইনেল মেটচখন কি নহ'ল কেনচেল নহ'ল এই দুটা কথা বুজাবৰ কাৰণে কানেকশ্যন কৰিবৰ কাৰণে আমি কি ইউজ কৰিছোঁ ননডালেছ ৱৰ্ডটো ইউজ কৰিছোঁ সেইকাৰণে কি হ'ব ননডালেছ ইজ দ্য কনজাংটিভ এডভাৰ্ব এইদৰে তোমালোকে বাকী নম্বৰ 2 এণ্ড নম্বৰ 3 এই চেণ্টেন্স কেইটাত থকা কনজাংটিভ এডভাৰ্ব কেইটা বাছি উলিয়াবা ইয়াৰ পাছত আহিলে চেণ্টেন্স এডভাৰ্বছ চেণ্টেন্স এডভাৰ্ব কাক কয় A sentence adverb starts the sentence and modifies the whole sentence. আমি এক্সাম্পলৰ সহায়ত চাই লওঁ এক্সাম্পল 1 টোত কি দিছে hopefully we will win the match we will win the match হেতু এটা সেন্টেন্স কিন্তু hopefully বুলি কৈ দিয়া লগে লগে গোটেই সেন্টেন্সটো একচুয়ালি ই কি কৰিছে মডিফাই কৰিছে আৰু এই ওয়াৰ্ডটো আমি কিহত ইউজ কৰিছো স্টাৰ্টিংত ইউজ কৰিছো আৰু এটো কোৱা লগে লগে হোল সেন্টেন্সটো মডিফাই হৈ গৈছে ইয়াৰ মানে কি বুজায় আমি এতিয়ালৈকে উইন হোৱা নাই কিন্তু I wish that I win the match we wish that we win the match hopefully তেনেকৈ apparently certainly এবিলাক তোমালোকে আন্ডাৰলাইন কৰিবা যেকেটা adverb হয় sentence adverb যেকেটা হয় ইয়াৰ পাছত আহিলে adverbs of time and frequency অৰ্থাৎ adverbs of time and frequency indicate time or frequency of the action in the sentence মানে কি টাইমত হোৱা বুজাইছে কেনেকুৱা ফ্ৰিকুৱেন্সি ভালকে নে কমকে নে বেছিকে ইত্যাদি ধৰণৰ ফ্ৰিকুৱেন্সিটো কথা কৈছে they answer the question when or how frequently is the action performed মানে যদি আমি সেই সেন্টেন্সটোৰ ওপৰত যদি এটা কোৱেশ্চন কৰো যে when তেতিয়া আমি আনসাৰ দিব পাৰিম আকৌ যদি how frequently is the action performed বুলি যদি এটা কোৱেশ্চন খুধা হয় তেতিয়াও আমি তাৰ আনসাৰটো সেই এডভাৰ্বটোৰ সহায়ত দিব পাৰিম ইয়াৰ কেইটামান এক্সাম্পল হৈছে always never often eventually now frequently occasionally once forever seldom before Sunday Monday 10 a.m 12 p.m etc are common adverbs of time and frequency এবিলাক ওয়ার্ড আমি ইউজ কৰিলে আমি গম পাম যে এবিলাক আমি কি ইউজ কৰিছো adverbs ইউজ কৰিছো for example I went to school a little late yesterday ইয়াত yesterday আৰু a little late এইকেটা কি হয় adverb হয় আৰু adverb of time and frequency হয় তেনেকৈ তোমালোকে বাকি সেন্টেন্স কেইটাটো কোন কেইটা adverb হয় বিচাৰি উলিয়াবা ইয়াৰ পাছৰ adverbটো হৈছে adverbs of place and direction adverbs of place and direction that indicate place or direction of the action in the sentence hey action to kuntu place sot hoise ba kuntu direction it hoise the answer the question where is the action performed যদি আমি খুধু এটা কোৱেশ্চন where is the action performed বুলি তেতিয়া তাৰ আনসাৰটো আমি সেই সেন্টেন্সটো দিব পাৰিম যেটোত এই এডভাৰ্বটো ইউজ হৈছে adverb of place and direction যত ইউজ হৈছে for example আমি কিছুমান ওয়াৰ্ড ইউজ কৰো হেবিলাক হৈছে across over under in out through backward there around here sideways upstairs in the park in the field in that place etc are common adverbs of place and direction তোমালোকে যেতিয়া এই ওয়ার্ড বিলাক দেখা তেতিয়া গম পাবা যে এবিলাক কি হয় adverbs of place and direction এতিয়া আহা আমি কেটামান এক্সাম্পল চাই লওঁ example 1 I went through the jungle ইয়াত কি হ'ব through the jungle to adverb হ'ব ইয়াৰ পাছৰ যেগিটা সেন্টেন্স আছে তোমালোকে তাত adverb of place and direction উলিয়াবলৈ ট্ৰাই কৰিবা ইয়াৰ পাছৰ adverbটো হৈছে adverbs of degree how much মানে কিমান ইয়াত কি কৈছে adverbs that express the importance degree or level of the action in the sentence are called adverbs of degree they answer the question how much is the action performed completely nearly entirely less mildly most thoroughly somewhat excessively much etc are common adverbs of degree আমি এইকেটা ওয়ার্ড ইউজ করি আমি কিমান মানে অ্যাকশন এটা কিমান বেছিকে পারফর্ম হৈছে বা কিমান কমকে বা কেনেকৈ হাউ মাচ এই বস্তুটোৰ আমি আনসাৰ এইকেটা ওয়াৰ্ডৰ সহায়ত সাধাৰণতে আমি দিব পাৰো Example 1 She completely forgot about her anniversary
একেবাৰে পাহৰি গ'ল মানে সম্পূৰ্ণৰূপে পাহৰি গ'ল হেতু কাৰণে কি হ'ব কমপ্লিটলি ইজ দ্য এডভাৰ্ব তোমালোকে বাকি সেন্টেন্স কেইটাৰ পৰা এডভাৰ্ব অফ ডিগ্ৰী উলিয়াবা আৰু আন্ডাৰলাইন কৰিবা ইয়াৰ পাছৰটো হৈছে এডভাৰ্বছ অফ মেনাৰ মানে হাউ কেনেকৈ বিহেভ কৰিছে তাৰ ভিতৰত হ'ব ইয়াত কি কৈছে adverbs that express the manner or approach or process of the action in the sentence কেনেকৈ approach কৰা হৈছে কি mannerত কোৱা হৈছে বা কেনেকৈ কোৱা হৈছে হেতু sentence to আসলতে are called adverbs of manner they answer the question how is the action performed এই কোৱেশ্চনটোৰ এনসাৰ আমি কেনেকৈ দিব পাৰো বিউটিফুলি ইকুৱেলি থ্যাঙ্কফুলি কেয়াৰফুলি হ্যান্ডিলি কুইকলি কোল্ডলি হটলি resentfully, earnestly, nicely, tirelessly, etc. are common adverbs of manner. Eketa word tumaluke use koribo pariba adverbs of manner karone. These adverbs usually end in ly. Yate ami tumaluke jikita paisa word tat dekhisa tumaluke ly use hoise aro sadharonte tumaluke adverb buli kole ly thoka word bilak dekhile tumaluke sadharonte adverb buli janai কিন্তু এটা মনত ৰাখিবা ফ্ৰেন্ডলিটো কিন্তু এডভাৰ্ব নহয় আমি আগতেই পাইছিলো গতিকে ইয়াৰ কেইটামান আমি এক্সাম্পল চাই লওঁ ইয়াৰ প্ৰথমটো এক্সাম্পল চোৱা লেটস ডিভাইড দ্য প্ৰাইজেছ ইকুৱেলি ইয়াত তোমালোকে দেখিয়ে গম পাইছা ইকুৱেলিটো কি হ'ব এটা এডভাৰ্বছ অফ মেনাৰ অৰ্থাৎ কেনেকৈ প্ৰাইজবিলাক দিয়া হৈছে ইকুৱেলি তোমালোকে এতিয়া বাকি যিমান এক্সাম্পল মই অলৰেডি ক'লো সেই এক্সাম্পলবিলাক মই এটা এটাহে আন্ডাৰলাইন কৰি দিছোঁ বাকিবিলাকটো আন্ডাৰলাইন নাই কৰা গতিকে তোমালোকে গোটেইখিনি এক্সাম্পলৰ আন্ডাৰলাইন কৰি দেখুৱাবা